স্কেম আহিছে ভাল পালে চাগে। হেই গাইজ, ৱেলকাম বেক টু মাই চেনেল। তো আজি মই কথা পাতিবলৈ গৈ আছোঁ মোৰ ব্যক্তিগত জীৱন আৰু জীৱিকাৰ বিষয়ে। তো মই কি কৰি আছোঁ জীৱিকাৰ বাবে, বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ৰেডি, কাপোৰ কানি পিন্ধি কৰি লৈ ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া যাম কামৰ ছাইডলৈ। আজি হৈ গ'ল এপ্ৰিলৰ 1 তাৰিখ, মানে বেছি দিন নাই বিহুলৈ। আজি ভিডিঅ'টো চাওক, শেষলৈকে চাব ভিডিঅ'টো স্ক্ৰিপ নকৰাকৈ, আৰু ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব। এণ্ড প্লিজ ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব দাভিদ শ্লিপ। এতিয়া আমি ক'ত ক'ত যাম, কিয় যাম? এতিয়া আমি যাম প্ৰথম এয়া নেলিত যাম আমি হেৰিলৈ, গোপাল গিছা চাহ বাগিচা যে যিখন স্কুল আছে তাত যাম এতিয়া প্ৰথম। তাৰপৰা 2 কিলোমিটাৰ কিবা গভা নে কি তাত আছে। তাৰপৰা 3 কিলোমিটাৰ আৰু এখন স্কুল আছে, সেই 3খন স্কুলত যদি 1টামান বজালৈ মাৰিব পাওঁ আজি হৈ গ'ল, গুচি আহিম। তাৰপিছত আহি পেলাই থানাত আছে কাম। ইমানো সঁচা কথা নকবি, থানাত আছে কাম। লোকেশ্যনটো কেইটা শুনালৈ, এতিয়া ডাইৰেক্ট লোকেশ্যনত গৈ পেলাই ভিডিঅ' দি আছোঁ। তো লেটছ চেক টিল দ্য এণ্ড। গাইজ দেখাতোন পালে কামটো কেনেকুৱা আছিলে। তো বৰ্তমান স্কুলত টিভি লগোৱা এটা স্কেম আহিছে, যাৰ কাৰণে সেই আঁচনি আণ্ডাৰতে থাকি পেলাই এইকেইদিন কামত ধৰি আছে। বলক নেক্সট স্কুলটো দেখ। তো গাইজ ইতিমধ্যে আমি ছেকেণ্ড লোকেশ্যনত থাকি পাই গৈছোঁ। ছেকেণ্ড লোকেশ্যনটো দেখাই আছে। ছেকেণ্ড লোকেশ্যন গাইজ, এইটো হৈ গ'ল ছেকেণ্ড লোকেশ্যন, গোভা প্ৰাথমিক বিদ্যালয়। তো এতিয়া আমি নেলিত আছিলোঁ, দুখন স্কুলৰ কামটো খতম কৰিলোঁ। তো নেলিত খতম কৰি এতিয়া 3rd নম্বৰত যাম। 3rd নম্বৰটো দেখাই আছোঁ। যদি এই ভিডিঅ'টো চাই আছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখন হৈ গ'ল 3rd স্কুল, য'ত মোৰ শেষ কামটো হৈ যাব। ষ্টাৰ্ট। মই কামটোনো কেনেকৈ কৰি আছোঁ, আমি কামটো কেনেকৈ কৰি আছোঁ, সেই কামটো চাওক এই ভিডিঅ'টোৰ জৰিয়তে আৰু এনজয় কৰক। তো আজিৰ দিনত আমি এনেকুৱা যিবিলাক চৰকাৰী বিদ্যালয়ত লগোৱা হৈ আছে, এইবিলাক কাম কৰি আছোঁ। তো এইটোৱে আছিল ভিডিঅ'টো। নিশ্চয় ভাল পালে চাগে, গম পালে আজিৰ দিনটো মই কাম আৰু ডেইলি ব্লগটো কি ধৰণে কি আছে বুট অসমত যিমান মহিলা আছে আমি দিনে দুপৰীয়া দৌৰাই ফুৰিম। অঁ, সেই আঁচনিহে খুলিছে। 10,000 লাগে টকা